GMCHৰ ফুলৰ বাবে এইগৰাকী পূজাৰ জীৱনলৈ অমানিশা নামি আহিল। আপোনালোকে ফটোত দেখা পাইছে এইগৰাকী দুৰ্ভগীয়া পূজা, যাৰ সুন্দৰ এক চেহেৰা, সেই সুন্দৰ চেহেৰাত বৰ্তমান কিন্তু লাহে লাহে GMCHৰ ফুলৰ কাৰণে সেই সুন্দৰ চেহেৰা ঘূণীয়া হৈ যাব ধৰিছে। কলেজলৈ যোৱাৰ সময়ত এইগৰাকী পূজাক এখন মাৰুতি কাৰে খুন্দিয়ায়। তাৰ পাছতেই পূজাৰ যে জীৱন, সেই জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। পূজাৰ ভৰি এখন ভাগিছিল, তাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল এইগৰাকী পূজাক। তাৰ পাছত ডক্টৰৰ ভুল চিকিৎসাৰ বলি হৈ এইগৰাকী পূজাই বৰ্তমান সময়ত বিচনাত পৰি দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে। ঘূণীয়া হৈ পৰিছে এক প্ৰকাৰ পূজা বৰ্তমান সময়খিনিত। GMCHলৈ যেতিয়াই এইগৰাকী পূজাক লৈ যোৱা হৈছিল, GMCHত লৈ যোৱাৰ পিছত যেতিয়া পৰীক্ষা নিৰীক্ষা কৰা হৈছিল, তাৰপিছত জনাইছিল পূজাৰ যি পৰিয়ালবৰ্গক জনাইছিল যে পূজাৰ ভৰিৰ হাৰ্ডি এডাল গুৰি হৈছে, তাৰ কাৰণে পূজাৰ ভৰি অপাৰেশ্যন কৰিব লাগিব। এনেধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছিল। তেওঁলোকে পূজাৰ পৰিয়ালক জনাইছিল পূজাৰ ভৰিখন অপাৰেশ্যন কৰিব লাগিব বুলি, কিন্তু তেওঁলোকে তাৰিখবোৰ প্ৰায়ে পিছুৱাই আছিল। যেতিয়া পূজাৰ পৰিয়ালক সুধিলে যে আপোনালোকে কিহৰ কাৰণে তাৰিখটো পিছুৱাই আছে, তেতিয়া GMCHৰ যিসকলে অপাৰেশ্যন কৰে, যি ডক্টৰে অপাৰেশ্যন কৰে, তেওঁলোকে জনাইছিল যে পূজাৰ হিমগ্ল'বিনৰ পৰিমাণ কম আছিল, সেইকাৰণে পূজাৰ অপাৰেশ্যনটো তাৰিখ মতে কৰা হোৱা নাছিল। তাৰ পাছত যেতিয়াই পূজাৰ অপাৰেশ্যন কৰা হ'ল, অপাৰেশ্যন কৰাৰ আগতেই পূজাক কিন্তু GMCHৰ পৰা তেওঁলোকে ডিছচাৰ্জ লৈ কিনি পাটনালৈ লৈ যাব বিচাৰিছিল। পাটনাত পূজাৰ পৰীক্ষা নিৰীক্ষা কৰোৱাব বিচাৰিছিল, ভৰিখন তাতে চিকিৎসা কৰাব বিচাৰিছিল। যদিও GMCHৰ ফালৰ পৰা গুৱাহাটী মেডিকেল কলেজে পূজাক কিন্তু তাৰ পৰা ডিছচাৰ্জ নিদিলে। পূজাক ডিছচাৰ্জ দিয়া সলনি ক'লে যে পূজাক ইমান দূৰ যদি লৈ যোৱা হয়, আপোনালোকে ফ্লাইটত নিব নোৱাৰিব, আপোনালোকে গাড়ীতে নিব লাগিব। যদি কিবা প্ৰব্লেম হয়, তাৰ কাৰণে যদি পূজাৰ কিবা বিশেষ বেলেগ অসুবিধা হয়, তেতিয়াহ'লে দোষী আমিহে হ'ম। গোটেই দায় দুখটো আমাৰ ওপৰতহে পৰিব, গুৱাহাটী মেডিকেল কলেজৰ ওপৰতহে পৰিব। গতিকে আমি আপোনালোকক পাটনালৈ দিব নোৱাৰোঁ। বৰ্তমান সময়ত পূজাৰ যি চিকিৎসা ইয়াতে হ'ব, সেই বুলি কৈ তাৰ পাছতে পূজাৰ ভৰিখনৰ অপাৰেশ্যন আৰম্ভ হয়। অপাৰেশ্যন কৰিলে, অপাৰেশ্যন কৰাৰ পিছতো কিন্তু পূজাৰ ভৰিখনৰ কোনো ধৰণৰ চেঞ্জ নাহিল। পূজাৰ ভৰিখন সেইদৰেই থাকি গ'ল। বহুদিন পাৰ হৈ যোৱাৰ পিছত পূজাৰ ভৰিখনৰ কিন্তু কোনো ধৰণৰ চেঞ্জ নাহিল। পৰিয়ালে অপেক্ষা কৰিলে যে পূজা সোনকালে সুস্থ হ'ব, পূজাৰ ভৰিখনে চেঞ্জ আহিব, ভৰিখনৰ চেঞ্জ আহিব, কিন্তু কোনো ধৰণৰ চেঞ্জ নাহিল পূজাৰ ভৰিখনত। অৱশেষত তেওঁলোকে অনুমান কৰিলে, যেতিয়া ডক্টৰক সুধিলেগৈ যে ইমান দিন হ'ল কিহৰ কাৰণে অহা নাই, তেতিয়া তেওঁলোকে ক'লে যে পূজাৰ যি তেজ চলাচল কৰা যি শিৰা, সেই শিৰা হয়তো এক্সিডেণ্টৰ কাৰণে জাম হৈ গৈছে। গতিকে আমি বেজি দিব লাগিব, সেই শিৰাবোৰ তেওঁলোকে মুকলি কৰিব। অৱশেষত তেওঁক বেজি দিয়া হৈছিল সেই শিৰাবোৰ মুকলি কৰাৰ কাৰণে, কিন্তু পূজাৰ সেই ভৰিখন ঠিক হোৱাৰ সলনি লাহে লাহে পূজাৰ ভৰিখন পচি যাবলৈ আৰম্ভ কৰিলে সেই বেজীসমূহ দিয়াৰ পিছত। তাৰ পাছত কিন্তু গুৱাহাটী মেডিকেল কলেজে পূজাক ডিছচাৰ্জ দিলে, ঘৰলৈ আনিবলৈ দিলে। তেওঁলোকৰ যিহেতু আৰ্থিকভাৱে তেওঁলোকে ইমানো সচ্ছল নহয় যে পূজাক তেওঁলোকে মাহে মাহে গুৱাহাটী মেডিকেল কলেজত ৰাখি তেওঁলোকে চিকিৎসা কৰিব। গতিকে তেওঁলোকে যেতিয়া গুৱাহাটী মেডিকেল কলেজত তেওঁলোকক যেতিয়া জনালে যে আমি পূজাক লৈ যাব বিচাৰিছোঁ ঘৰলৈ, তাৰপিছত কিন্তু তেওঁলোকক অপাৰেশ্যন হোৱাৰ পিছত পূজাৰ ভৰিখনৰ যেতিয়া অৱস্থা নোহোৱা হৈ গ'ল, তাৰপিছত কিন্তু পূজাক তাৰ পৰা ডিছচাৰ্জ দিলে আৰু পৰিয়ালৰ লোকে এইগৰাকী পূজাকে ঘৰলৈ লৈ আহিল। পূজাই তাৰপিছত এইদৰে বিচনাতে জীৱন কটাবলগীয়া হ'ল। তেওঁৰ বহুত আশা আছিল কলেজলৈ যোৱা, আগৰ দৰে আনন্দ ফূৰ্তি কৰা, কিন্তু তেওঁৰ যি ভৰিৰ স্নায়ু, সেই ডক্টৰে নিজৰ ভুল চিকিৎসাৰ বাবে সেই স্নায়ু কাটি পেলাইছিল। কাটি পেলোৱাৰ বাবে পূজাৰ ভৰিখনৰ কোনো ধৰণৰ চেঞ্জ নোহোৱা হৈ পৰিছিল, আৰু তেনেকৈ লাহে লাহে পূজাৰ ভৰিখন পচি যাবলৈ আৰম্ভ কৰিলে। আৰু এয়া কেৱল GMCHৰ ডক্টৰৰ ভুলৰ বাবে হোৱা একমাত্ৰ এটা ঘটনা। এনেধৰণৰ ঘটনাবোৰ প্ৰায়ে হৈয়ে থাকে। ডক্টৰক ভগৱান হিচাপত মনা হয়, কিন্তু এনেধৰণৰ কিছুমান ভুলৰ বাবেই কিন্তু কেতিয়াবা কিছুমান পৰিয়ালে, কিছু ৰোগীয়ে কিন্তু হাৰাশাস্তি খাবলগীয়া হয়, কিছুমানে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হয়। আৰু এতিয়া বৰ্তমান সময়ত এইগৰাকী পূজাক ঘৰৰ পৰিয়ালে তেওঁলোকে বিভিন্ন ধৰণৰ সহায় সহযোগ লৈ পাটনালৈ চিকিৎসাৰ বাবে লৈ যাব বিচাৰিছে। ইতিমধ্যে তেওঁক যোৱাকালি লৈ যোৱা হৈছে পাটনালৈ, তেওঁক চিকিৎসাৰ কাৰণে লৈ যোৱা হৈছে। ইতিমধ্যে বহুতে সহায় সহযোগ কৰিছে। বীৰ লাচিত সেনাৰ বিকাশ অসম তেওঁলোকেও যথেষ্ট পৰিমাণে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাতে এইগৰাকী পূজা সুস্থ হৈ পুনৰ ঘৰলৈকে ঘূৰি আহে। তেওঁ যি সপোন দেখিছে, সেই সপোনবোৰ যাতে সাৰ্থক কৰিব পৰা যায়। বাকী আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, পূজা যেন সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহক, আৰু এনে জীৱনৰ দুৰ্দশা যেন কাৰো জীৱনলৈ কেতিয়াও যাতে নাহক, তাৰে কামনা কৰিছোঁ। পুনৰবাৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।